ডিয়াৰ ষ্টুডেণ্ট, এটা নতুন ভিডিঅ'ৰ জৰিয়তে তোমালোক সকলোকে মোৰ চেনেললৈ ৱেলকাম জনাইছোঁ। আৰু আজিৰ এই ভিডিঅ'টোত তোমালোকৰ বিজ্ঞান পাঠ্যপুথিৰ যিটো ফাৰ্ষ্ট চেপ্টাৰ অধ্যায় 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ কেমিকেল ৰিয়েকশ্যন এণ্ড ইকুৱেশ্যন, এই পাঠটোৰ পৰা কেইটামান অতিকে গুৰুত্বপূৰ্ণ MCQ তোমালোকলৈ লৈ আহিছোঁ। আশা কৰোঁ তোমালোকৰ বাবে এই ভিডিঅ'টো নিশ্চয় ইউজফুল হ'ব। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে কওঁ, যদি তোমালোক মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে, আৰু লগতে ভিডিঅ'সমূহ তোমালোকৰ ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰিবা। তো এনিৱে উইদাউট ৱেষ্টিং টাইম লেটছ কাম টু দ্য পইণ্ট। আমাক কুৱেশ্যনটো এনেধৰণে দিছে, তলৰ প্ৰতিটো প্ৰশ্নৰ 4টাকৈ বিকল্প উত্তৰ দিয়া আছে, শুদ্ধ বিকল্পটো বাছি উলিওৱা। ইট মিনছ আমাক 4টা অপশ্যন দি দিব, তাৰ পৰা আমাৰ যিটো কাৰেক্ট অপশ্যন সেইটো আমি চুজ কৰিব লাগে। কুৱেশ্যন নম্বৰ 1ত দিছে, এটা পদাৰ্থ Xৰ দ্ৰৱক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। পদাৰ্থ Xৰ নাম হ'ব অপশ্যন এ লেড অক্সাইড, অপশ্যন বি কেলছিয়াম অক্সাইড, অপশ্যন চি বেৰিয়াম ক্লৰাইড আৰু অপশ্যন ডি ছ'ডিয়াম ছালফেট। ইয়াত কোৱা হৈছে X নামৰ পদাৰ্থটোক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়, ইংৰাজীত যিহেতু হোৱাইট ৱাশ্বিং কৰা বুলি কয়। গতিকে পদাৰ্থ Xৰ নাম হ'ব ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কেলছিয়াম অক্সাইড। কেলছিয়াম অক্সাইডক পোৰাচুন বুলিও কোৱা হয়। তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কেলছিয়াম অক্সাইড। কুৱেশ্যন নম্বৰ 2টোত দিছে, চিপছৰ জাৰণ নঘটিবৰ বাবে চিপছৰ পেকেটত কি গেছ ভৰাই ৰখা হয়? অপশ্যন এ অক্সিজেন, বি হাইড্ৰজেন, চি নাইট্ৰজেন, ডি কাৰ্বন ডাই অক্সাইড। ইয়াত চিপছবিলাক হৈছে যিহেতু চৰ্বিযুক্ত, গতিকে চিপছে বায়ুৰ অক্সিজেনৰ দ্বাৰা জাৰিত হৈ বেয়া দুৰ্গন্ধ আৰু স্বাদৰ সৃষ্টি কৰিব, যাক ৰেঞ্চিডিটি বুলি কোৱা হয়। আৰু ইয়াৰ পৰা মুক্ত পাবলৈ চিপছৰ পেকেটত নাইট্ৰজেন গেছ ভৰাই ৰখা হয়। গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি নাইট্ৰজেন। নেক্সট কুৱেশ্যন নম্বৰ 3, বনস্পতি দ্ৰব্যৰ পচন হাৰলৈ পৰিৱৰ্তন হোৱাটো তলৰ কোনটো শ্ৰেণীৰ বিক্ৰিয়াৰ উদাহৰণ? অপশ্যন এ তাপগ্ৰাহী, বি তাপবৰ্জী, চি এ আৰু বি দুয়োটাই, আৰু ডি ওপৰৰ এটাও নহয়। এই কুৱেশ্যনটো SLC 2023ত আহিছে, আৰু ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি তাপবৰ্জী বিক্ৰিয়া। নেক্সট, এটা সন্তুলিত ৰাসায়নিক বিক্ৰিয়াই তলৰ কোনটো সূত্ৰ মানি চলে? অপশ্যন এ ভৰবেগৰ ৰক্ষণশীলতা, বি ভৰৰ ৰক্ষণশীলতা, চি শক্তিৰ ৰক্ষণশীলতা আৰু অপশ্যন ডি ঘনত্বৰ ৰক্ষণশীলতা। এই কুৱেশ্যনটো চলিত বৰ্ষত অৰ্থাৎ SLC 2024ত আহিছে, আৰু ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ভৰৰ ৰক্ষণশীলতা। অৰ্থাৎ এটা সন্তুলিত ৰাসায়নিক বিক্ৰিয়াই ভৰৰ ৰক্ষণশীলতাৰ সূত্ৰটো মানি চলে। নেক্সট, এটা সমীকৰণ দিছে Fe2O3 + 2Al Al2O3 + 2Fe। ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ। অপশ্যন এ এটা সংযোজন বিক্ৰিয়াৰ, অপশ্যন বি এটা ডি অপসাৰণ বিক্ৰিয়াৰ, অপশ্যন চি এটা বিয়োজন বিক্ৰিয়াৰ আৰু অপশ্যন ডি এটা অপসাৰণ বিক্ৰিয়াৰ। এইটো এটা কমন কুৱেশ্যন, এইটো SLC 2018তো আহিছে। ইয়াত দেখা গৈছে যে এলুমিনিয়ামে ফেৰাছ অক্সাইড যৌগটোৰ পৰা ফেৰাছ মৌলটোক অপসাৰিত কৰিছে, গতিকে এইটো এটা অপসাৰণ, অৰ্থাৎ ইংলিছত যিটো ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন বুলি কয়। গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি এটা অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ। কুৱেশ্যন নম্বৰ 6ত দিছে, তলৰ কোনটোত ৰাসায়নিক বিক্ৰিয়া ঘটা নাই? অপশ্যন এ খাদ্য হজম হোৱা, ডাইজেশ্যন অফ ফুড, অপশ্যন বি শ্বসন ৰেছপাইৰেশ্যন, অপশ্যন চি মমবাতি জ্বলা বাৰ্ণিং অফ কেণ্ডেল, অপশ্যন ডি মমবাতি গলা মেল্টিং অফ কেণ্ডেল। এই কুৱেশ্যনটো কাৰেণ্ট ইয়েৰ অৰ্থাৎ SLC 2024ত আহিছে। ইয়াত যিহেতু ৰাসায়নিক বিক্ৰিয়া ঘটা নাই বুলি কৈছে, গতিকে অৰ্থাৎ ভৌতিক বিক্ৰিয়া সংঘটিত হৈছে, ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি মমবাতি গলা মেল্টিং অফ কেণ্ডেল। কুৱেশ্যন নম্বৰ 7, এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে। যৌগটো পানীত দ্ৰৱণীয়। সম্ভৱপৰ মৌলটো হ'ব অপশ্যন এ কেলছিয়াম, বি কাৰ্বন, চি চিলিকন, ডি আইৰণ। এই কুৱেশ্যনটো SLC 2022ৰ পৰা এই ভিডিঅ'টোত ইনক্লুড কৰা হৈছে। ইয়াত এটা মৌলটোৱে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে বুলি কৈছে, আৰু যৌগটো পানীত দ্ৰৱণীয় বুলি কৈছে। গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কেলছিয়াম। নেক্সট কুৱেশ্যন নম্বৰ 8ত দিছে, লোৰ টাৱা এখন মামৰে ধৰাৰ পৰা বচাবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হ'ব? অপশ্যন এ গ্ৰীজ ব্যৱহাৰ কৰি, অপশ্যন বি ৰং ব্যৱহাৰ কৰি,
অপশ্যন চি জিংকৰ প্ৰলেপ ডি আৰু ডি ওপৰৰ সকলো। এই কুৱেশ্যনটো SLC 2020 জেনেৰেল ছায়েন্সৰ কুৱেশ্যন পেপাৰৰ পৰা ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। আমি জানো যে ক্ষয়ী ভৱনৰ বাবে লুৰ টাৱা বা যিকোনো লুৰ পদাৰ্থৰ ওপৰত পাতল মুগা বৰণৰ চামনি অৰ্থাৎ মামৰে ধৰে আৰু ইয়াৰ পৰা মুক্তি পাবলৈ জিংকৰ প্ৰলেপ দিয়া হয়। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি জিংকৰ প্ৰলেপ। কুৱেশ্যন নম্বৰ 9, এটা দ্ৰৱই গুৰি কৰি লোৱা কণীৰ খোলাৰ সৈতে বিক্ৰিয়া কৰি গেছ উৎপন্ন কৰে। উক্ত গেছটোৱে চূণ পানী ঘোলা কৰে। দ্ৰৱটোত আছে অপশ্যন এ NaCl অৰ্থাৎ ছ'ডিয়াম ক্লৰাইড, অপশ্যন বি HCl অৰ্থাৎ হাইড্ৰজেন ক্লৰাইড, অপশ্যন চি লিথিয়াম ক্লৰাইড LiCl, অপশ্যন ডি KCl পটাছিয়াম ক্লৰাইড। ইয়াত বিক্ৰিয়াটো এনেধৰণৰ হ'ব। তোমালোকে দেখা পাইছা CaCO3 + HCl = CaCl2 + H2O + CO2। ইয়াত কি কৰিছে যে গুৰি কৰি লোৱা কণীৰ খোলা যিটো কেলছিয়াম কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰি গেছ উৎপন্ন কৰিছে অৰ্থাৎ CO2 উৎপন্ন কৰিছে আৰু ই কি কৰিছে চূণ পানী ঘোলা কৰে। গতিকে ইয়াত কিহৰ লগত বিক্ৰিয়া কৰিছিলে কেলছিয়াম কাৰ্বনেটৰ লগত HCl অৰ্থাৎ হাইড্ৰজেন ক্লৰাইড। গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি HCl। নেক্সট কুৱেশ্যন নম্বৰ 10, খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয়, জিংকৰ নহয়, কিয়নো অপশ্যন এ টিনতকৈ জিংক দামী, অপশ্যন বি জিংকৰ গলনাংক টিনতকৈ বেছি, অপশ্যন চি জিংক টিনতকৈ অধিক সক্ৰিয় আৰু অপশ্যন ডি জিংক টিনতকৈ কম সক্ৰিয়। আমাক ইয়াত দিছে যে খাদ্যবস্তু ভৰাই ৰখা পাত্ৰৰ যিকোনো পাত্ৰৰ বেৰত জিংকৰ পৰিৱৰ্তে টিনৰ প্ৰলেপ দিয়া হয়। কাৰণটো ইয়াত আমাৰ 4টা অপশ্যন দিছে আৰু ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি জিংক টিনতকৈ অধিক সক্ৰিয়। এবাৰ কুৱেশ্যন নম্বৰ 11, কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এচিড লুৰ গুৰিত যোগ কৰা হয়? অপশ্যন এ হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হয়, অপশ্যন বি ক্লৰিন গেছ আৰু আইৰণ হাইড্ৰক্সাইড উৎপন্ন হয়, অপশ্যন চি বিক্ৰিয়া নঘটে, অপশ্যন ডি আইৰণ লৱণ আৰু পানী উৎপন্ন হয়। আমি জানো যে এচিডৰ সৈতে লু বা অন্যান্য যিকোনো ধাতুৰ যেতিয়া বিক্ৰিয়া হয় সদায় হাইড্ৰজেন গেছ উৎপন্ন হয় আৰু ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত অপশ্যন এত দেখা পাইছোঁ আমি হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হয়। বাকীবিলাক অপশ্যনত হাইড্ৰজেনৰ কথাটো উল্লেখ নাই। গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হয়। নেক্সট, বায়ুত মেগনেছিয়ামৰ ফিটা এডাল জ্বলালে উৎপন্ন হোৱা বগা পদাৰ্থবিধ হ'ল অপশ্যন এ মেগনেছিয়াম হাইড্ৰক্সাইড, অপশ্যন বি মেগনেছিয়াম অক্সাইড, অপশ্যন চি মেগনেছিয়াম ক্লৰাইড আৰু অপশ্যন ডি ওপৰৰ এটাও নহয়, নান অফ দ্য এবভ। আমি জানো যে বায়ুত মেগনেছিয়ামৰ ফিটা এডাল জ্বলালে বায়ুৰ অক্সিজেনৰ সৈতে মেগনেছিয়ামৰ বিক্ৰিয়া ঘটি কিছুমান বগা পাউডাৰ উৎপন্ন হয় আৰু এই পাউডাৰখিনি হৈছে মেগনেছিয়াম অক্সাইডৰ। গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি মেগনেছিয়াম অক্সাইড। নেক্সট কুৱেশ্যন নম্বৰ 13, কেলছিয়াম অক্সাইডক কি বোলা হয়? অপশ্যন এ পোৰা চূণ, অপশ্যন বি বাহি চূণ, অপশ্যন চি শিথিলিত চূণ, অপশ্যন ডি এটাও নহয়। এইটো আমি আগতে পাই আহিছোঁ, কেলছিয়াম অক্সাইডক আমাৰ ঘৰুৱা ভাষাত পোৰা চূণ বুলি কোৱা হয়। গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ পোৰা চূণ। কুৱেশ্যন নম্বৰ 14ত দিছে মাৰ্বলৰ ৰাসায়নিক সংকেত কি? অপশ্যন এ CaCO2, অপশ্যন বি CaCO3, অপশ্যন চি দিছে C6H2O আৰু অপশ্যন ডি দিছে এটাও নহয়। ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি CaCO3 কেলছিয়াম কাৰ্বনেট। কুৱেশ্যন নম্বৰ 15ত দিছে পানীৰ বিদ্যুৎ বিশ্লেষণ তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? অপশ্যন এ সংযোজন, অপশ্যন বি বিয়োজন, অপশ্যন চি অপহৰণ আৰু অপশ্যন ডি তাপবৰ্জি। এইটো আমি জানো যে পানীৰ বিদ্যুৎ বিশ্লেষণ ঘটিলে পানীৰ অণু অৰ্থাৎ H2O হাইড্ৰজেন আৰু অক্সিজেনলৈ বিয়োজিত হয়। ইয়াত এটা বিক্ৰিয়ক পদাৰ্থ পানীৰ অণুটো হাইড্ৰজেন আৰু অক্সিজেন দুটা বিক্ৰিয়াজাত পদাৰ্থলৈ বিয়োজিত হৈছে। গতিকে এইটো এটা বিয়োজন বিক্ৰিয়াৰ উদাহৰণ। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বিয়োজন। কুৱেশ্যন নম্বৰ 6ত এটা সমীকৰণ দিছে আগৰ দৰে MnO2 + 4HCl = MnCl2 + 2H2O + Cl2। এই বিক্ৰিয়াত জাৰিত আৰু বিজাৰিত পদাৰ্থ দুটা হ'ল অপশ্যন এ HCl আৰু MnO2, অপশ্যন বি HCl MnCl2, অপশ্যন চি দিছে MnO2 HCl
আৰু অপশ্যন ডি MnO2Cl2। আমি জানো যে বিক্ৰিয়াত পদাৰ্থ এটাই অক্সিজেন লাভ কৰিলে পদাৰ্থটো জাৰিত হোৱা বুলি কোৱা হয়, আৰু যদি পদাৰ্থটোৱে অক্সিজেন হেৰুৱায় তেতিয়া তাক বিজাৰিত হোৱা বুলি কোৱা হয়। ইয়াত হাইড্ৰজেন ক্লৰাইডে অক্সিজেন লাভ কৰি পানীলৈ পৰিণত হৈছে আৰু মেগনেছিয়াম অক্সাইডে অক্সিজেন হেৰুৱাই মেগনেছিয়াম ক্লৰাইডলৈ পৰিণত হৈছে। গতিকে ইয়াত জাৰিত পদাৰ্থটো হ'ব হাইড্ৰজেন ক্লৰাইড আৰু বিজাৰিত হ'ব মেগনেছিয়াম অক্সাইড। চ' ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ AClMnO2। কুৱেশ্যন নম্বৰ 17, লেড নাইট্ৰেটৰ তাপীয় বিয়োজনত তলৰ কোনটো উৎপন্ন হয়? অপশ্যন এ PbO লেড অক্সাইড, অপশ্যন বি NO2, অপশ্যন চি N2 নাইট্ৰজেন, অপশ্যন ডি O2 অক্সিজেন। এই কুৱেশ্যনটো অলপ মিষ্টেক হৈছে। লেড নাইট্ৰেটৰ তাপীয় বিয়োজনত তলৰ কোনটো উৎপন্ন নহয় হ'ব লাগিছিলে, আৰু বিক্ৰিয়াটো হ'ব এনেধৰণৰ: 2PbNO3 PbO + 4NO2 + O2। ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত নাইট্ৰজেনটো নাই, গতিকে অৰ্থাৎ লেড নাইট্ৰেটৰ তাপীয় বিয়োজনত নাইট্ৰজেন গেছ উৎপন্ন হোৱা নাই। চ' শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি N2। তাৰপিছতে কুৱেশ্যন নম্বৰ 18ত দিছে, কপাৰ ছালফেট দ্ৰৱত জিংকৰ টুকুৰা পেলাই দিলে জিংক ছালফেট আৰু কপাৰ উৎপন্ন হয়। এই বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? অপশ্যন এ অপসাৰণ, বি অৰ্ধক্ষেপণ, চি ডি অপসাৰণ, আৰু অপশ্যন ডি সংযোজন। ইয়াত বিক্ৰিয়াটো হ'ব এনেধৰণৰ: CuSO4 + Zn ZnSO4 + Cu। ইয়াত কপাৰ ছালফেট দ্ৰৱটোৰ পৰা জিংকে কপাৰক অপসাৰিত কৰি জিংক ছালফেট দ্ৰৱ গঠন কৰিছে। গতিকে এইটো এটা অপহৰণ বিক্ৰিয়াৰ উদাহৰণ। চ' ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ অপহৰণ। কুৱেশ্যন নম্বৰ 9ত দিছে, কপাৰৰ ক্ষয়ীভৱন ঘটিলে কপাৰৰ সামগ্ৰীৰ পৃষ্ঠত কেনে বৰ্ণৰ চামনি পৰে? অপশ্যন এ ক'লা, অপশ্যন বি মুগা, অপশ্যন চি সেউজীয়া, অপশ্যন ডি ৰঙা। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি সেউজীয়া, গ্ৰীণ। আৰু একেবাৰে শেষত অতিকে গুৰুত্বপূৰ্ণ MCQ কুৱেশ্যন নম্বৰ 20, বেৰিয়াম ক্লৰাইড আৰু ছ'ডিয়াম ছালফেটৰ জলীয় দ্ৰৱৰ মাজত বিক্ৰিয়া ঘটি অদাব্য বেৰিয়াম ছালফেট আৰু ছ'ডিয়াম ক্লৰাইডৰ দ্ৰৱ প্ৰস্তুত হ'ল। উক্ত বিক্ৰিয়াটোৰ বাবে তলৰ কোনটো অৱস্থা চিহ্নসহ সন্তুলিত সমীকৰণ শুদ্ধ হ'ব? আমাক 4টা অপশ্যন দি দিছে। এই কুৱেশ্যনটো তোমালোকৰ ছায়েন্স বুকৰ পেজ নম্বৰ 6ৰ 3(1)ৰ কুৱেশ্যন হয়, আৰু এইটো SLC 2024তো আহিছে। আৰু ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, যিটো উক্ত বিক্ৰিয়াটোৰ অৱস্থা চিহ্নসহ সন্তুলিত এটা শুদ্ধ সমীকৰণ। আৰু শেষৰ কুৱেশ্যনটো হৈছে NaOH ছ'ডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ এটাৰ 10 ml HCl অৰ্থাৎ হাইড্ৰক্লৰিক দ্ৰৱ এটাৰ 8 ml সম্পূৰ্ণৰূপে প্ৰশমিত কৰে। যদি আমি একোটা NaOH দ্ৰৱৰ 20 ml লওঁ, তেন্তে এইখিনি প্ৰশমিত কৰিবলৈ লগা HCl দ্ৰৱৰ পৰিমাণ হ'ব অপশ্যন এ 4 ml, বি 8 ml, চি 16 ml, ডি 12 ml। তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 16 ml। তো ডিয়াৰ ষ্টুডেণ্ট, আজিৰ ভিডিঅ'টোত ইমানেই। তো এনেদৰে মই তোমালোকৰ বিজ্ঞান পাঠ্যপুথিৰ প্ৰতিটো চেপ্টাৰৰে গুৰুত্বপূৰ্ণ MCQসমূহ তোমালোকলৈ পৰ্যায়ক্ৰমে আগবাঢ়ি যাম। গতিকে তোমালোক যদি মোৰ চেনেলত নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবা। তো নতুন এটা ভিডিঅ'ত তোমালোকক পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।